যিখন ৰয়লুড আৰু বৰিগাঁৱৰ মাজত যিখন সংযোগী পুৰণা হেৰেঙা দলংখন আছে, এই হেৰেঙা দলঙৰ ওপৰতে জিৎ দাস নামৰ ল'ৰাজনে মানে প্ৰায় 1:15 মান বজাত হ'ব সি তাৰ ওপৰতে ৰখি আছিলে। ৰখি থকাৰ পৰা জনামতে মানে পৰি গ'ল বুলি কৈছে কোনোবাই। এতিয়া অকণমান দূৰ অহাৰ পাছত আমাৰ দুজন মানে দেখিছে, দেখাৰ পিছত আমাৰ তেওঁ তললৈ ডুবি গ'ল বুলি কৈছে, নেদেখা হৈ পৰিলে। ল'ৰাজনৰ ঘৰ আমাৰ ৰয়লুডৰে ল'ৰা হয়। জিৎ দাস। নিজৰ ঘৰ। কোন আছে ল'ৰাজনৰ মাক আছে আৰু তেওঁৰ মিছেছ আছে, 2টা বাচ্চা আছে বুলি গম পাইছোঁ। পানী বহুত বাঢ়িছে, বৰ্তমান পানী বহুত আছে। হয়, মানে বেছি দেৰি ঘটনা নহয়, অকণমান 1-1.5 ঘণ্টামান আগৰ ঘটনা, পটককৈ নাইকিয়া হৈ গৈছে ল'ৰাজন। হয়, এতিয়া কিন্তু আমি লগালগ আমাৰ ভোগদৈ আৰক্ষী SDRFত খবৰ দিয়া হ'ল, তেওঁলোক দৌৰাদৌৰিকৈ আহিছে, আহি এতিয়া বৰ্তমান তেওঁক বিচাৰি আছে। পাব নাপাব তেওঁলোকে গম পাব। ধন্যবাদ।